गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি প্ৰথম খণ্ডৰ ৭৬ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ২৫০ পৰা ২৫৫, শ্লোক ৪৩ পৰা ৬১। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি সুদীক্ষা আৰু কুদীক্ষাৰ বিষয়ে শুনো আহোঁ। দীক্ষাৰ সময় নাহিলে ভকতৰ দীক্ষা নিমিলে। দীক্ষা ব্যৱসায় নহয়, শ্ৰীগুৰুৰ পেচা নহয়। দীক্ষাৰ বাবে উচিত সময় নহ'লে ভক্তই দীক্ষা লাভ কৰিব নোৱাৰে। দীক্ষাদান কোনো ব্যৱসায় নহয় আৰু শ্ৰীগুৰুৰ পেচাও নহয়। সুদীক্ষাৰে মিলে সুফল, কুদীক্ষাৰে মিলে কুফল। অগুৰুৱে দিয়া দীক্ষাৰে ভক্ত সোমাই মায়া জালে। সুদীক্ষাৰে সুফল লাভ কৰিব পাৰি আৰু কুদীক্ষাৰে কুফল প্ৰাপ্ত হয়। অগুৰু যি প্ৰকৃততে গুৰু নহয়, তেওঁৰ পৰা দীক্ষা গ্ৰহণ কৰিলে ভক্তই মায়াজালত বন্দী হয়। যি গুৰুৱে ভক্তক মাতি দীক্ষা দিবলৈ ব্যগ্ৰ অতি, গুৰুৰ ৰূপত মহাসৎ পঢ়াই বিপৰীত পাঠ। যি গুৰুৱে দীক্ষা দিবলৈ ভক্তক নিজৰ কাষলৈ ব্যগ্ৰভাৱে মাতে, তেনে গুৰু অত্যন্ত সৎ আৰু শিষ্যক সদায় বিপৰীত পাঠ পঢ়ায়। দীক্ষাত হয় লেনা দেনা, গুৰুদাতা শিষ্য লওঁতা। ভাৱৰো আদান প্ৰদান, মূল কাৰণ দীক্ষাদান। দীক্ষাত আদান প্ৰদান হয়, য'ত শ্ৰীগুৰুৱে দিয়ে আৰু শিষ্যই গ্ৰহণ কৰে। বাস্তৱত দীক্ষাদানত ভাৱৰ আদান প্ৰদান হয়। শিষ্যই কৰে সমৰ্পণ, শ্ৰীগুৰুৱে কৰে গ্ৰহণ। শপতানুসাৰে উভয়ে আচৰণ পালন কৰে। শিষ্যই সমৰ্পণ কৰাৰ পিছত শ্ৰীগুৰুৱে তেওঁক গ্ৰহণ কৰে আৰু দুয়ো নিজৰ শপত অনুসাৰে আচৰণ কৰে। এজনে যদি ত্যাগে পথ কিম্বা ভংগ কৰে শপত, দীক্ষা যে নহয় সম্পূৰ্ণ, এনে দীক্ষাৰ কিনো মূল্য। এই দুয়োজনৰে কোনোবা এজনো যদি পথভ্ৰষ্ট হয় অথবা শপত ভংগ কৰে, তেন্তে সেই দীক্ষা সম্পূৰ্ণ নহয় আৰু মূল্যহীন হৈ পৰে। শিষ্যই কৰে সমৰ্পণ, গুৰুৱে নকৰে গ্ৰহণ, বা গুৰুৱে গ্ৰহণ কৰে, ভক্তে সমৰ্পণ নকৰে। যদি শিষ্যই সমৰ্পণ কৰে আৰু শ্ৰীগুৰুৱে গ্ৰহণ নকৰে, অথবা শ্ৰীগুৰুৱে গ্ৰহণ কৰে কিন্তু শিষ্যই সমৰ্পণ নকৰে, তেনে দীক্ষা অৰ্থহীন হৈ পৰে। মূল্যহীন যে দীক্ষা তেনে গন্ধহীন পুষ্পৰ দৰে। দীক্ষাৰে জাগে আত্মীয়তা, দুয়োৰে মাজে তদাত্মতা। তেনে দীক্ষা মূল্যহীন আৰু গন্ধহীন ফুলৰ দৰে হৈ পৰে। দীক্ষাই দুয়োৰে মাজত আত্মীয়তা আৰু তদাত্মতা জাগ্ৰত কৰে। ভাৱত ভাৱ মিলি গ'লে দীক্ষাৰ সুগুণ প্ৰকাশে, নহ'লে ভাৱ সমৰ্পণ, দীক্ষা যে হয় অপূৰণ। যেতিয়া ভাৱৰ সৈতে ভাৱ মিলি যায়, তেতিয়া দীক্ষাৰ সুগুণ প্ৰকাশিত হৈ উঠে। ভাৱৰ সমৰ্পণ নহ'লে দীক্ষা অপূৰ্ণ হৈ ৰয়। মন যাৰ সংকুচিত, হ'লে বা কি হ'ল দীক্ষিত। নিজ স্বাৰ্থৰে যি জড়িত, দীক্ষাৰে কি কৰিব প্ৰাপ্ত। যাৰ মন সংকীৰ্ণ, দীক্ষিত হ'লেও তেওঁৰ কি লাভ। যি নিজৰ স্বাৰ্থতেই লিপ্ত, দীক্ষিত হ'লেও তেওঁ কি প্ৰাপ্ত কৰিব। সত্য ত্ৰেতা আৰু দাপৰ পৰীক্ষা লৈহে দীক্ষাদান।
গুৰুৰ বহুত পৰীক্ষা, শেষত দিয়ে গুৰু দীক্ষা। সত্য, ত্ৰেতা আৰু দাপৰ যুগত পৰীক্ষা লৈহে দীক্ষাদান কৰা হৈছিল। শ্ৰীগুৰুৱে বহুতো পৰীক্ষা কৰাৰ পিছতহে শিষ্যক দীক্ষা দিছিল। অতীতৰ ভক্তসকলে গুৰু আশ্ৰমতে আছিলে। কঠোৰ শ্ৰমৰ পিছতে দীক্ষা প্ৰাপ্তি গুৰু কৃপাৰে। প্ৰাচীন কালৰ ভক্তসকলে শ্ৰীগুৰুৰ আশ্ৰমত থাকিছিল আৰু কঠোৰ পৰিশ্ৰম কৰাৰ পিছত গুৰু কৃপাৰে তেওঁলোকৰ দীক্ষা প্ৰাপ্তি হৈছিল। কলিযুগৰ খেলা ভিন্ন, মায়াজালত বশ ভক্ত। স্বাৰ্থ পূৰণৰ উদ্দেশ্যে গুৰু কাষলৈ দৌৰি আহে। কলিযুগৰ খেলা অন্য ধৰণৰ। এই যুগত ভক্তসকলে মায়াৰ বশীভূত হৈ থাকে আৰু স্বাৰ্থ পূৰণৰ বাবেহে শ্ৰীগুৰুৰ কাষলৈ দৌৰি যায়। গুৰু আদৰ্শ পালিবলৈ সময় নাথাকে পাছে ৰৈ। শ্ৰদ্ধা বিনম্ৰতা নাই, ধৈৰ্য একাগ্ৰতাও নাই। শ্ৰীগুৰুৰ আদৰ্শ পালন কৰিবলৈ তেওঁলোকৰ হাতত সময় নাথাকে। তেওঁলোকৰ শ্ৰদ্ধা বা বিনম্ৰতাও নাথাকে। তদুপৰি নাথাকে ধৈৰ্য তথা একাগ্ৰতা। লগে লগে ফল নাপালে ভাবে যে গুৰুৱে ঠগিলে। মনত জাগে ঈৰ্ষা, ক্ৰোধ, কৰে যে গুৰুকে বিৰোধ। আৰু যেতিয়া তেওঁলোকে লগে লগে ইচ্ছা কৰা মতে ফল লাভ নকৰিলে এনেদৰে ভাবে যে গুৰুৱে তেওঁলোকক ঠগিলে। তাৰপিছত মনত ঈৰ্ষা, ক্ৰোধ জাগ্ৰত হ'লে তেওঁলোকে শ্ৰীগুৰুকেই বিৰোধিতা কৰে। বুজি পাই শিষ্যৰ মন, গুৰুৱে কৰে জ্ঞান দান। মহা অজ্ঞানী বুলি জানি জ্ঞান প্ৰদানে মহাজ্ঞানী। শিষ্যৰ অন্তৰ্মন জানি শ্ৰীগুৰুৱে জ্ঞান দান কৰে। শ্ৰীগুৰুৱে এই বিষয়ে গম পায় যে শিষ্য অজ্ঞানী, সেয়ে অজ্ঞানতা দূৰ কৰিবলৈ জ্ঞান প্ৰদান কৰে। ভক্তৰ কৰ্ম গুণ দেখে সিমতে জ্ঞান দান কৰে। যি ভক্তৰ চঞ্চল মন, নহয় শীঘ্ৰে দীক্ষা দান। শ্ৰীগুৰুৱে ভক্তৰ কৰ্মগুণ লক্ষ্য কৰে আৰু সেই অনুসাৰে ভক্তই জ্ঞান লাভ কৰে। যি ভক্তৰ মন চঞ্চল হয়, শ্ৰীগুৰুৱে তেওঁক শীঘ্ৰে দীক্ষাদান নকৰে। আগতে দিয়ে ধৰ্ম শিক্ষা, লগতে সামাজিক শিক্ষা। ভক্তই কঠোৰ কৰ্মৰে দীক্ষাৰ যোগ্যতা আহৰে। প্ৰথমতে শ্ৰীগুৰুৱে ভক্তক ধৰ্মৰ শিক্ষা দিয়ে আৰু লগতে সামাজিক শিক্ষাও প্ৰদান কৰে। তাৰপিছত কঠোৰ কৰ্ম কৰি কৰি ভক্তই দীক্ষা পাবলৈ উপযুক্ত হৈ পৰে। দীক্ষাধিকাৰ প্ৰাপ্ত হ'লে দীক্ষা দান কৰে তুৰন্তে। ভক্তিভাৱ দৃঢ় নহ'লে দীক্ষা নিদিয়ে গুৰুদেৱে। ভক্তৰ দ্বাৰা দীক্ষাৰ অধিকাৰ প্ৰাপ্ত হোৱাৰ পিছত শ্ৰীগুৰুৱে তেওঁক অতি শীঘ্ৰে দীক্ষা দিয়ে। যেতিয়ালৈ ভক্তৰ ভক্তিভাৱ দৃঢ় যদি নহয়, শ্ৰীগুৰুদেৱে তেওঁক দীক্ষা নিদিয়ে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।